ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীয়ে উলংঘা কৰিছে কোভিড প্ৰটকল কোভিডৰ নীতি নিয়ম ভৰিৰে মহাৰি বিশাল জনসমাবেশ পাতিলে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই শুকুৰবাৰে বাক্সা জিলাৰ দৰংকাজুলি পৰিষদীয় সমষ্টিত মন্ত্ৰী পীযুষ হাজৰিকাই ভাগ লোৱা জনসমাবেশত অংশগ্ৰহণকাৰী নাছিল কোনো তাত সামাজিক দূৰত্ব নাছিল কাৰোৰে মুখত মাস্ক বহুতৰে মুখত তেনেকৈ গাতে গা লাগি থিয় হৈ থকা ব্যক্তিৰ কোনো মুখত মাস্ক নাছিল আৰু এনেকৈ সভা হৈছে এই দৃশ্য আমি দেখুৱাইছো 14 ছেপ্টেম্বৰতো অনুৰূপ ধৰণে এখন বিশাল জনসভাত ভাগ লৈছিল মন্ত্ৰীগৰাকীয়ে কিছুদিন পূৰ্বে সামাজিক দূৰত্ব নৰখাৰ বাবে জনতা ভৱনলৈ অহা লোকক ধমকো দিছিল এগৰাকী মন্ত্ৰীয়ে দি বাহবা লৈছিল বিভিন্নজনৰ আনকি ফাঁচী বজাৰত সামাজিক দূৰত্ব নৰখাৰ বাবে ব্যৱসায়িকো ধমক দিছিল পীযুষ হাজৰিকাই কিন্তু নিৰ্বাচনৰ জয়ৰ অংকত নিজে পাহৰিলে কোভিড প্ৰটকল এতিয়া প্ৰশ্ন হৈছে কোভিড প্ৰটকল কেৱল সৰ্বসাধাৰণ মানুহৰ বাবেহে নেকি ৰাজনৈতিক নেতাৰ বাবে নহয় নেকি বিজেপিৰ মন্ত্ৰী বিধায়ক কিংবা কৰ্মীৰ গাত কৰোনা নালাগে নেকি এনেবোৰ সভাই কিন্তু এইবোৰ প্ৰশ্ন সুধিবলৈ সকলোকে বাধ্য কৰিছে জনসাধাৰণে কোভিড প্ৰটকল ভংগ কৰিলে আৰক্ষীৰ কোপ খোৱাৰ বিপৰীতে খোদ স্বাস্থ্য মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছে বিশাল জনসভাত কোনে নিয়ন্ত্ৰণ কৰিব এতিয়া স্বাস্থ্য মন্ত্ৰী কোনে এতিয়া কাক নিয়ন্ত্ৰণ কৰিব ৰাইজৰ মনত এই প্ৰশ্ন ৰাইজক সজাগ হ'বলৈ আজিতো মই বিচৰা নাছিলোঁ কিন্তু তেওঁলোকে কৰাৰ কাৰণে মই উভতিও যাব নোৱাৰিলোঁ মই এনেকৈ বিচৰাই নাছিলোঁ মই খুব বেছি এখন কৰ্মী সভা দিবলৈকে গৈছিলোঁ গতিকে পৰৱৰ্তী সময়ত মই মোৰ ক্ষেত্ৰত মই মিটিং কৰিলেও দণ্ড চিৰিয়াছ কৰিম কোনো और ब्रेकिंग न्यूज आज दिल्ली रावना हब मुख्यमंत्री सर्बानंद सोनोवाल और वित्त मंत्री डॉ हिमंत बिश्व शर्मा देवबारे केंद्रीय गृहमंत्री अमित शाहक साक्षात मुख्यमंत्री और वित्त मंत्रीये चुक्तिर 6 নম্বৰ दफा रूपायन कमिटिर प्रतिवेदনৰ सन्दर्भत गृहमंत्रीरे आलोचनात मिलित होवार सम्भावना আছে और मिलित हब বুলি জানিব পৰা গৈছে কিছুদিন পূৰ্বে प्रतिवेदन অসম চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক জমা নিদিয়াৰ তথ্য ফাদিল হৈছিল মুখ্যমন্ত্ৰীয়ে বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন দলীয় সভাতো অংশগ্ৰহণ কৰিব আৰু 21 ছেপ্টেম্বৰত অসমলৈ উভতি আহিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিটিএডি নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ বিটিএডি নিৰ্বাচন স্থগিত কৰিবৰ বাবে ৰাজ্য চৰকাৰে নিৰ্বাচন আয়োগলৈ লিখিত আবেদন দাখিল কৰিছে বুলি মন্তব্য কৰিছে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ ইতিমধ্যে স্বাস্থ্য বিভাগে নিৰ্বাচন আয়োগ আৰু মুখ্য সচিবক লিখিতভাৱে জনাইছে নিৰ্বাচন স্থগিত কৰিব লাগে কাৰণ এই সময়ত নিৰ্বাচন হলে বিভীষিকাময় পৰিস্থিতি হ'ব কেৱল বিটিএডিতে নহয় তাৰ পৰা নলবাৰী দৰং আদি জিলালৈ সংক্ৰমণ হোৱাৰ সম্ভাৱনা আছে কোভিড-19 স্বাস্থ্য বিভাগে স্পষ্ট কৰি ৰাজ্যৰ নিৰ্বাচনী আয়োগক কৈছে যে বিটিএডি ইলেকশ্যনটো আপোনালোকে পিছুৱাই দিয়ক বা বিটিএডি ইলেকশ্যনটো বৰ্তমান ৰাখি থওক কাৰণ নহলে এটা বিভীষিকাময় পৰিৱেশ হ'ব যদি বিপিএফে কৰে বিজেপিৰ কৰিব মন যায় বিজেপিৰ কৰিব মন গলে ইউপিপিএলৰ কৰিব মন যায় ইউপিপিএলৰ মন গলে কংগ্ৰেছৰ কৰিব মন যায় কংগ্ৰেছৰ মন গলে ইউডিএফৰ কৰিব মন যায় গতিকে মই কোনো ৰাজনৈতিক দলক দায়ী নকৰো মই নিৰ্বাচনী আয়োগক আমি লিখিতভাৱে দিছো চিফ সেক্ৰেটাৰীক জনাই দিছো যোৱা পৰহি দিনাখন যে আপোনালোকে বিটিচিৰ ইলেকশ্যন বৰ্তমান বন্ধ কৰি দিয়ক মডেল কোড অফ কণ্ডাক্ট উইথড্ৰ কৰি দিয়ক কাৰণ বিটিচি মানে বেমাৰটো বিটিচিত নাথাকে নলবাৰীতো থাকিব বিটিচি 4খন জিলাত আহিব বৰপেটাত আহিব দৰঙত আহিব শোণিতপুৰত আহিব অক্সিজেনৰ নাটনি হৈ গৈছে ইতিমধ্যে গতিকে আমি মেনেজ কৰিব নোৱাৰা তেওঁতো বিজেপিৰ কাৰ্যকৰ্তা হিচাপে গৈছে গলে বিপিএফ কৰিছে কাৰণে তেওঁলোকে কৰিছে ইউপিপিএলে কৰিছে কাৰণে তেওঁলোকে কৰিছে গতিকে গোটেই ব্যৱস্থাটোৱে আমি স্বাস্থ্য বিভাগে লিখি দিছো পৰহি যে নিৰ্বাচনটো স্থগিত কৰিব লাগে নিৰ্বাচন স্থগিত হলেতো প্ৰচাৰো স্থগিত হৈ যাব